ओ हरि জয় কৃষ্ণ কৃপাময়, জয় কৃষ্ণ কৃপাময়। হে প্রভু,
ধন সোণ অন্ত বস্তমুক একোৱেই নালাগে, লাগে মাথো প্ৰভু তোমাৰ ৰাতুল চৰণ, লাগে মাথো প্ৰভু তোমাৰ ৰাতুল চৰণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি তোমাৰ ওচৰত কি এনে অপৰাধ কৰিলো যাৰ বাবে আজি হেমুঠি অন্ন আৰু এখনি বস্তুৰ কাৰণে হাহাকাৰ কৰি কান্দিব লগা হৈছে। প্ৰভু, হে দয়াৰ সাগৰ, কৰ
জোৰে মই কৰিছো মিনতি, যদি যদি আমি তোমাৰ ওচৰত কিবা অপৰাধ কৰিছো, সৰ্ব অপৰাধ মাৰ্জনা কৰি সকলো বিপদৰ পৰা আমাক উদ্ধাৰ কৰা প্ৰভু। সুশীলা, সুশীলা, নাথ, সুশীলা, নাথ, নাথ, সুশীলা, আমাৰ জীৱনলৈ সুখ নাহিব নেকি? সুশীলা, এমুঠি অন্ন আৰু এখনি বস্তুৰ কাৰণে আমি দিনে ৰাতিয়ে কৰো হাহাকাৰ। সন্তানৰ কোঠাটোৰ মুখ দেখি দেখি সুশীলা, চক্ষুৰ পানীৰ গংগা জল উঠিছে উঠলি। সুশীলা, এয়া এয়া কি প্ৰভুৰ লীলা। আমি কিয়ে নে অপৰাধ কৰিছো তেওঁৰ কাষত, সুশীলা, যাৰ বাবে আমাক কিমান কষ্ট দিছে। নকৰিবা, নকৰিবা কন্দন প্ৰিয়ে। দেখো যদি অশ্ৰুধাৰা তোমাৰ চক্ষুত, হৃদয় মোৰ হয় বিকলি। তুমি তো জানা প্ৰিয়ে, পূৰ্ব জন্মৰ কৰ্মৰ ফলত ভুঞ্জিছো আমি এনে দুখ যান্ত্ৰণা। এই সকলোবোৰ প্ৰভুৰে ইচ্ছা। প্ৰতিনিতে আমি অনাহাৰে থাকিব লাগে, প্ৰতিদিনে দুখত দিন অতিবাহিত কৰিব লাগে। সেয়া কি প্ৰভুৰ ইচ্ছা? ক্ষুধা নিবাৰণ কৰিবৰ বাবে এমুঠি অন্ন নাই, সুশীলা, এয়া কি প্ৰভুৰ ইচ্ছা? ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে। আমাক এই জনম প্ৰভুৱে দিছে। প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখিছে, সেই পৰিস্থিতিতেই আমি আনন্দ মনেৰে জীয়াই থাকিব লাগিব। ক্ষুধা নিবাৰণ কৰিবৰ বাবে এমুঠি অন্ন নাই, পৰিধান কৰিবলৈ এখনি বস্ত্ৰ নাই, নিদ্ৰাৰ কোলাত আশ্ৰয় লওঁতেও ভৱিষ্যতৰ চিন্তাই মন প্ৰাণ কৰে বৃক্কার। সুশীলা, হেৰে পৰিস্থিতিৰ মাজত কোন ঘতে মনৰ আনন্দৰে থাকিব পাৰো না। সকলো বিধিৰ লিখন, পূৰ্ব জন্মৰ কৰ্মফলে ভুঞ্জিছো আমি এই জনমত। তার পূর্বজন্মৰ কৰ্মফল আজি আমাৰ সন্তানে কিয় ভোগ কৰিব লগা হৈছে? সুশীলা, আপুনি কৃষ্ণৰ নাম জপে সৰ্বদা। হয়। আপোনাৰ প্ৰভু কৃষ্ণ কওক, আমাৰ এই সকলো পাপৰ বোজা মই ঘেৰি পাতি ল'বলৈ প্ৰস্তুত। সুশীলা, মাত্ৰ তেওঁ আমাৰ অকণমান দুখ নিবাৰণ কৰক। সুশীলা, আৰু নাথ, সুশীলা,
আপুনিতো দ্বাৰকাপতি কৃষ্ণৰ বাল্যবন্ধু পৰম মিত্ৰ। হয় সুশীলা। গতিকে আপুনি এবাৰ তেওঁৰ কাষলৈ নাযায় কিয়? সুশীলা, সুশীলা, তেনে কথা নকবা তুমি মোক। সত্য কথা জগতপতি কৃষ্ণ মোৰ বাল্য বন্ধু পৰম মিত্ৰ। কিন্তু প্ৰিয়ে স্বাৰ্থৰ বশীভূত হৈ কৃষ্ণৰ পৰা দান ভিক্ষা মই নোৱাৰো কৰিব। কাৰণ মই তেওঁৰ ভক্ত। দান ভিক্ষা কৰি ভক্তৰ নামত কলংক মই নাৰাখো কদাপি। পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ জীৱনৰ অকণমান সুখ হয়, আমাৰ জীৱনৰ অকণমান উন্নতি হয়, তাত আপোনাৰ ক্ষতি কিনা? সুশীলা, নাৰীৰ হৃদয়ৰ ব্যথা আপুনি উপলব্ধিয়েই কৰিব পৰা নাই। সুশীলা, সন্তানৰ সতাটোৰ মুখ দেখি কান্দে কত বিনিদ্ধ ৰজনী পাৰ কৰিছো। সুশীলা, সেই কথা উপলব্ধি কৰিবলৈও আপুনি একেবাৰেই অক্ষম। সুশীলা, মই আৰু নোৱাৰা হৈছো ছাৰ। মই আৰু সহ্য কৰিব নোৱাৰা। ধৈৰ্য ধৰা প্ৰিয়ে, অধৈৰ্য নহবা তুমি। জাতিত ব্ৰাহ্মণময় মোৰ ধৰ্ম হৈছে মানৱ জাতিক সুশিক্ষা আৰু সৎ পৰামৰ্শ দিয়া। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত বন্ধুৰ পৰা দান ভিক্ষা কৰাটো মোৰ নীতি বিৰুদ্ধ। প্ৰিয়ে, ইয়াকেই জানি থোৱা তুমি। পূৰ্ব জন্মৰ কৰ্ম ফল আমি সকলোৱেই, এই সংসাৰৰ সকলো জীৱই এদিন ভোগ কৰিবই লাগিব। কিমান সহ্য কৰিম আৰু সেই অকথ্য দুখৰ বোজা। ভাগ্য আৰু ঈশ্বৰে মিলি দুৰ্ঘৰ খেলা খেলে আমাৰ সঙ্গে। ভাগ্য পৰীক্ষাত কাৰ যে কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই। মোৰ প্ৰভু মহান উদাৰ, তেওঁৰ বাবে আজি আমি মনুষ্য জীৱন যাপন কৰিব পাৰিছো। জীৱন এয়া জানো জীৱন? সুশীলা, মই এনে জীৱন কাহানিও আশা কৰা নাছিলো। প্ৰিয়ে, আমাৰ আৰাধ্য দেৱতা শুইমল আকাশৰ দৰে বিশাল। আৰু এই যে দেখিছা বৃক্ষৰ দৰে মহৎ আৰু সৰল। ভাগ্যদেৱী আমাৰ প্ৰতি সন্তুষ্ট নহয়। যদি ভাগ্যতেই অন্ত নাথাকে তেন্তে কি কৰিব পাৰো আমি মাটিৰ মানৱে? প্ৰিয়ে, আমাৰ পবিত্ৰ কৰ্তব্য হল শুদ্ধ মনে শুদ্ধ চিত্তে প্ৰভু নাৰায়ণক আৰাধনা কৰা। অকণমান আৰু অকণমান শান্তিৰ আশা
ভাগ কৰি অহৰ নিশে মই কৰিছো কষ্ট। পতি আৰু পুত্ৰৰ সোধাটোৰ মোক দেখি দেখি কান্দে কান্দে কিমান বীৰিত্ব নদী পাৰ তাৰ কোনো সীমা নাই তাত। বলক না আজিও গৃহত এটিও অন্ন নাই। সুশীলা, জল পান কৰিয়ে আমার ক্ষুধা নিবারণ করুন। বলো বলো না হে মোৰ আৰাধ্য দেৱতা প্ৰাণৰ গৰাকী, দিতে সহিছো মই পত্নীৰ কান্দোন। দিৰহীৰ ভক্ত মই জানো ভালদৰে, পূৰ্ব জন্মৰ কৰ্মফল ভঞ্জিছো আমি এই জনম। হে করুণা নিধান, হে দয়াময়, ধন সোণ ঐশ্বৰ্য বিভূতি অন্ন বস্ত্ৰ মোক একোৱেই নালাগে। লাগে মাথো প্ৰভু মোক তোমাৰ চৰণ দুটি পদৰ তলত। লাগে মাথো মোক প্ৰভু তোমাৰ চৰণ, লাগে মাথো প্ৰভু তোমাৰ সর্বজন ঈশ্বর লীলা শ্রীকৃষ্ণ প্রিয় সখা নিবেদন করিলা হে হরিনা